বন্ধুসকল, আজি বৃহস্পতিবাৰ। এই এলেকাৰ বাবে এটি বিশেষ দিন। আজি বজাৰত গাহৰি মাংসৰ পৰিভৰ দেখা যায়। এই আধা কেজিমান আনিলোঁ। তাতে বিলাহী গাজৰৰ লগত বনাই আছোঁ। ইয়াৰ লগত লাগিব অসমীয়া ৰহি, আৰু এই ৰহি ৰেডি আছে বাৰু। এয়া ৰহি সানি থোৱা আছে, অলপ জমি আছে। ওপৰখিনি খাম, তলৰখিনি থম বা পেলাই দিব পাৰি। বৰ টেষ্টি দেখিছোঁ। সুস্বাদু হ'ব। নিমখ ঠিকে আছে, জলকীয়া মছলা সকলো লগামতে দিয়া হৈছে। এতিয়া পৰিৱেশন কৰিবলৈ বাকী আছে। চাউল মাংসখিনি উলিয়াই ৰহিৰ সৈতে অলপ মজা লৈ চাওঁ। এইটো ভাতৰ লগত হজম কৰি দিম। উলিয়ালোঁ। এয়া অসমীয়া ৰহি, গাহৰি মাংসৰ লিভাৰ আৰু ছাল আছে। ৰঙা মাংস, তেল বহুত কম। এনেকৈ আনিছোঁ যাতে খাই ভাল লাগে। বাৰু ৰহিটো টেষ্ট কৰি চাওঁ। ফাৰ্ষ্ট ক্লাছ। মাংস বনোৱাটো কি আৰু ক'ব লাগে, এইটো সুপ্ৰিম। মজা। ইমানেই সুস্বাদু, ইয়াতকৈ শ্ৰেষ্ঠ খানা আৰু নাই। জ্বলা বেছিকৈ দিছোঁ। बहुत बढ़िया है। खाते रहो, चिंता मत करो। শুভ সন্ধিয়া সকলোলৈকে ধন্যবাদ জনালোঁ।